ৰিয়ান আউট হোৱাত কেৰেলি চৌদিশে কেৱল ধোনী আৰু ধোনী। ইয়াচোন ঠিক কৰিছোনে আমি? বৰ্ষাপাৰাৰ IPL মেচত কিহৰ পৰিচয় দিলোঁ আমি? দেওবাৰে গুৱাহাটীত হোৱা খেলখনৰ পৰিৱেশক লৈ হৈছে এতিয়া চৰ্চা। ষ্টেডিয়ামত দেখা গৈছিল অধিক সংখ্যক চেন্নাই ছুপাৰ কিংছৰ সমৰ্থক, মহেন্দ্ৰ সিং ধোনীৰ সমৰ্থক। দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত IPLৰ এখন মেচ। খেলখনত চেন্নাইৰ বিৰুদ্ধে জয়লাভ কৰিলে ৰাজস্থানে। অসম সন্তান ৰিয়ান পৰাগৰ অধিনায়কত্বত ৰাজস্থান ৰয়েলছৰ দলটো এই বছৰ IPLত প্ৰথমখন খেলত জয়লাভ। গুৱাহাটীত হাজাৰ হাজাৰ দৰ্শকে খেলখন উপভোগ কৰিলে, কিন্তু খেলখনক লৈ যিমান চৰ্চা হৈছে তাতকৈ বেছি চৰ্চা হৈছে আন এটা বিষয়ক লৈহে। ষ্টেডিয়ামত দেখা গৈছিল অধিক সংখ্যক চেন্নাই ছুপাৰ কিংছৰ সমৰ্থক, মহেন্দ্ৰ সিং ধোনীৰ সমৰ্থক। হালধীয়া জাৰ্চি পিন্ধি চেন্নাই সমৰ্থন কৰা অনুৰাগীয়ে অধিক। তাৰ বিপৰীতে অসম সন্তান ৰিয়ান পৰাগে অধিনায়কত্ব কৰা ৰাজস্থান ৰয়েলছ দলটোৰ সমৰ্থন তেনেই তাকৰ। যিখন খেলপথাৰ ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড, যিটো দলৰ অধিনায়ক আমাৰেই সন্তান, সেই দলটোৰ বিপৰীতে কিন্তু আন এটা দলকহে সমৰ্থন দিয়া দেখা গ'ল অধিকাংশ ক্ৰীড়ানুৰাগীয়ে। মহেন্দ্ৰ সিং ধোনী নিঃসন্দেহে এগৰাকী কিংবদন্তি। আমিও ধোনীৰ অনুৰাগী, ধোনীক ভাল পাওঁ, কিন্তু ৰিয়ান আমাৰ নিজৰ। কালিৰ খেলখনত এফালে ৰিয়ান, আনফালে আছিল ধোনী। যদিও আমি ধোনীক ভাল পাওঁ, তথাপি কালিৰ খেলখনত নৈতিকভাৱে আমি ৰিয়ানক সমৰ্থন কৰাটো উচিত আছিল, য'ত স্বাভিমানৰ কথা জড়িত হৈ আছিল এজন অসমীয়া হিচাপে। ধোনীক ভাল পালেও এই সময়খিনিত কিন্তু জাতীয় চেতনাকে আগস্থান দিয়া উচিত আছিল। ইমানেই নহয়, ৰিয়ান পৰাগ আউট হোৱাৰ সময়ত ষ্টেডিয়ামত শুনা গৈছিল হৰ্ষোল্লাস কেৰেলি। এয়া খুবেই অপমানজনক। আমি যেন নিজেই নিজক হাঁহিছোঁ। খেলখনত ৰাজস্থান ৰয়েলছ জয়ী হোৱাৰ পিছতো ষ্টেডিয়ামত নাছিল তেনে কোনো আনন্দ। সকলোৱে আমাৰ অসম সন্তানগৰাকী অধিনায়ত্ব কৰা দলটোৰ জয়ত যেন সন্তুষ্ট নহয়। এয়া অকল ৰিয়ান অপমান নহয়, ৰিয়ানক ভাল পোৱা, ৰিয়ানক সমৰ্থন কৰা প্ৰতিজন অসমবাসীকে অপমান। ধনী প্ৰেম দোষণীয় নহয়, কিন্তু ৰিয়ান পৰাগৰ প্ৰতি উপেক্ষাই আমাৰ দায়বদ্ধতাৰ লগতে জাতীয় চেতনাক লৈ বহু প্ৰশ্নৰ উন্মেষ ঘটালে। অসমৰ ল'ৰা এজনে IPLত এটা দলক অধিনায়কত্ব কৰিছে, সেয়া নিঃসন্দেহে ডাঙৰ কথা। তদুপৰি ৰিয়ান এতিয়া ভাৰতীয় দলৰ নিয়মীয়া খেলুৱৈ। ইয়াৰ পূৰ্বে কোনো এজন অসমীয়া ক্ৰিকেটত ৰাষ্ট্ৰীয় দলত স্থান পোৱা নাছিল। এয়াও কম কথা নহয়। আকস্মিকভাৱে অধিনায়কৰ দায়িত্ব লৈ প্ৰথম দুখন খেলত পৰাস্ত হ'লেও তৃতীয়খন মেচত জয়লাভেৰে ৰিয়ানে সেইসকলক উচিত প্ৰত্যুত্তৰ দিলে, যিসকলে বৰ্ষাপাৰা ষ্টেডিয়ামত হালধীয়া জাৰ্চিৰে ষ্টেডিয়াম জিলিকাই তুলিলে। যিসকলে কথাই কথাই ৰিয়ানক সমালোচনা কৰে, এটা কথা জানি থোৱা উচিত, ৰিয়ানৰ এয়া আৰম্ভণিহে। সামাজিক মাধ্যমতো বিভিন্নজনে এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে আৰু অধিকাংশই ইয়াক লৈ দুখ প্ৰকাশ কৰিছে। সহজ কথাত দেওবাৰৰ খেলখনত ৰিয়ানক সমৰ্থন কৰাটো আমাৰ দায়িত্ব আছিল। ঘৰৰ ল'ৰা এজনক উৎসাহ দিয়াটো প্ৰয়োজন আছিল। ৰিয়ানে কেৰিয়াৰ আৰম্ভ কৰিছেহে, ভৱিষ্যতে ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ ক্ষমতাও আছে। আমাৰ ৰাজ্যখনৰ এজন ল'ৰাই গৈ ভাৰতীয় দলত স্থান পাইছে, এয়া কিমান গৌৰৱৰ কথা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈ তেনেই আঙুলিৰ মূৰত গণিব পৰা। ক্ৰিকেটত ভাৰতীয় দলৰ পূৰ্বে কোনোৱেও স্থান ল'ব পৰা নাই, ৰিয়ানে কৰিছে। এই সময়খিনিত ৰিয়ানক উৎসাহ দি আগবঢ়াই লৈ যোৱাৰ দায়িত্ব আমাৰ। সমালোচনা, অপমান, ট্ৰল নহয়, ৰিয়ানক লৈ গৌৰৱ কৰা উচিত।